নমস্কাৰ। আজিৰ প্ৰথমটো খবৰে এটা ভাল খবৰ। অসমৰ 12বিধ শিল্প সামগ্ৰীলৈ বিশেষ স্বীকৃতি। অসমবাসীক গৌৰৱান্বিত কৰা এটা ভাল খবৰ। অসমৰ 12বিধ থলুৱা শিল্প সামগ্ৰীলৈ বিশেষ স্বীকৃতি। 12বিধ সামগ্ৰীয়ে লাভ কৰিছে GI টেগ। এই মুহূৰ্তত এটা ভাল খবৰ জনাই গৈ আছো আপোনালোকক। সত্যাবাৰী কাঁহ শিল্পলৈ GI টেগ প্ৰদান। ঢোল, মিচিং, হস্ততাঁত শিল্পলৈ GI টেগ। পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীলৈও এই স্বীকৃতি। GI টেগ লাভ কৰিলে অসমৰ জাপি শিল্পই। আহাৰিকান্দি টেৰাকোটা শিল্পইও লাভ কৰিছে GI টেগ। টগা, গগনা, খাম, চেৰজা, চিংফুৰো GI টেগ লাভ। নাবাৰ্ড গুৱাহাটীৰ উদ্যোগত চলোৱা প্ৰয়াসৰ ফল এই GI টেগ। জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰে GI টেগ। এতিয়া আছে পৰৱৰ্তী খবৰ। মাত্ৰ আৰু কেইটামান ঘণ্টা আপুনি লাভ কৰিব ৰেচন কাৰ্ড। হাতত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আপুনি লাভ কৰিব ৰেচন। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। এই মুহূৰ্তত এটা বিগ আপডেট জনাই গৈ আছো। কাইলৈৰ পৰাই আপুনি লাভ কৰিব ৰেচন। কালি 1 তাৰিখৰ পৰাই আপুনি লাভ কৰিব ৰেচন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক ৰচিদ। আপুনি ফিংগাৰপ্ৰিণ্ট দি লৈ যাব লাগিব ৰচিদ। পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰী। অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰাম ৰেচন লাভ কৰিব আপুনি। অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কিলোকৈ ৰেচন। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। ৰাইজৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন। ৰেচন নাপালেই আপুনি দিব পাৰিব অভিযোগ। এই সময়সীমাৰ ভিতৰত আপুনি ৰেচন নাপালে অভিযোগ কৰিব পাৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই দিব পাৰিব অভিযোগ। আৰু লগতে আপোনাৰ এটা অভিযোগৰ পিছতেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। আপুনি লিখি লওক দুটাকৈ নম্বৰ। এই দুটা নম্বৰত আপুনি অভিযোগ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 180034536111। আনটো নম্বৰ হৈছে 1967। এই দুটা নম্বৰত আপুনি অভিযোগ কৰিব পাৰিব। এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব আপোনাৰ অভিযোগ। এতিয়া আছে পৰৱৰ্তী খবৰ। আপুনি 1 তাৰিখৰ পৰা সাজু হওক। আপুনি কিছুমান মেডিচিনত ভৰিব লাগিব অধিক টকা। 1 এপ্ৰিলৰ পৰা অধিক ধন ভৰিব লাগিব আপুনি। এই মুহূৰ্তত এটা বিগ আপডেট জনাই গৈ আছো আপোনালোকক। কাইলৈৰ পৰা বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম। বৃদ্ধি পাব 800 বিধ ঔষধৰ দাম। 1, 2 নহয়, 800 বিধ ঔষধৰ দাম বৃদ্ধি পাব। বৃদ্ধি পাব পেইন কিলাৰ, এণ্টিবায়টিকৰ দৰে ঔষধৰ দাম। বৃদ্ধি পাব সংক্ৰমণ ৰোধক ঔষধৰ দামো। উৎপাদনৰ খৰচ অধিক হোৱাৰ বাবে ঔষধৰ দাম বৃদ্ধি কৰা হৈছে। 0.055% দাম বৃদ্ধিৰ অনুমতি চৰকাৰৰ। 10 পৰা 20% দাম বৃদ্ধিৰ অনুমতি বিচাৰিছিল কোম্পানীয়ে। 1 এপ্ৰিলৰ পৰা অধিক ধন ভৰিব লাগিব আপুনি। কাইলৈৰ পৰা বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম। 1 আৰু 2 নহয়, 800 বিধ ঔষধৰ দাম বৃদ্ধি হ'ব কাইলৈৰ পৰা। এতিয়া আছে আজিৰ পৰৱৰ্তী খবৰ। ভয়ংকৰ বিপদত পৰিব দেশৰ তদন্তকাৰী সংস্থা ED আৰু CBI। ED আৰু CBI ৱাৰ্ণিং দি ছুপাৰ গেৰেণ্টি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ED আৰু CBI বাচি যাব নোৱাৰিব এই মন্তব্য ৰাহুল গান্ধী। যিদিনাই দেশত চৰকাৰ সলনি হ'ব, শাসনৰ পৰা বিজেপি আঁতৰিব, সিদিনাই আমি একশ্যন ল'ম। চৰকাৰ সলনি হ'লেই CBI,
ইডিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ইডি আৰু CBIৰ বিৰুদ্ধে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব যে ভৱিষ্যতে কোনো সংস্থাই যাতে ভুল কৰিব নোৱাৰে। এতিয়া আছে পৰৱৰ্তী খবৰ। চলিত বৰ্ষৰ এপ্ৰিল মাহত দেশৰ বেংক কেইবাদিনো বন্ধ থাকিব। বেংকিং সেৱাসমূহ মাহত মুঠ 14 দিনৰ বাবে বন্ধ থাকিব। গতিকে প্ৰয়োজনীয় কামৰ বাবে বেংকলৈ যোৱাৰ আগতে বেংক কোনটো দিনত বন্ধ থাকিব জানি লোৱা হ'ল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে সমগ্ৰ দেশতে সকলো বেংকে প্ৰয়োজনীয় বন্ধ বেংক হলিডে লাভ কৰিব আৰু আঞ্চলিক ৰাজ্য চৰকাৰৰ দ্বাৰা স্থিৰ কৰা হৈছে। গতিকে কিছুমান বন্ধৰ দিন ৰাজ্যভেদে পৃথক হ'ব। এপ্ৰিল মাহত বেংকসমূহ বন্ধ থাকিব পৰা ৰাজ্যসমূহৰ তালিকাও ইয়াত দিয়া আছে। কিন্তু সমগ্ৰ দেশতে এই দিনটোত বেংক বন্ধ নাথাকিব। চণ্ডীগড়, ছিক্কিম, মিজোৰাম, হিমাচল প্ৰদেশ, মেঘালয় আৰু বংগত বেংক খোলা থাকিব। প্ৰভু জগজীৱন ৰামৰ জন্ম জয়ন্তীৰ বাবে 5 এপ্ৰিলত তেলেংগানা আৰু জম্মুত বেংকসমূহ বন্ধ থাকিব। গুড়ি পাউডাৰ উদ্যানী উৎসৱ, তেলেংগানা নৱবৰ্ষ, ছাবিজু নালকামা তম নৱৰাত্ৰিৰ বাবে কেইবাখনো ৰাজ্যৰ বেংক 9 এপ্ৰিলত বন্ধ থাকিব। তালিকাত থকা ৰাজ্যবোৰ হৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মণিপুৰ, গোৱা, জম্মু আৰু কাশ্মীৰ। চেইৰাওৱা, বৈশাখী আৰু বিজু উৎসৱৰ বাবে ত্ৰিপুৰা, মণিপুৰ, জম্মু আৰু শ্ৰীনগৰ 10 এপ্ৰিল, 13 এপ্ৰিলত বন্ধ থাকিব। বহাগ বিহু আৰু হিমাচল দিৱসৰ বাবে অসম আৰু হিমাচল প্ৰদেশৰ বেংকসমূহ 15 এপ্ৰিলত বন্ধ থাকিব। ৰামনৱমীৰ বাবে গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উৰিষ্যা, চণ্ডীগড়, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু হিমাচল প্ৰদেশৰ 16 এপ্ৰিলত বেংকসমূহ বন্ধ থাকিব। বেংকসমূহ এই মাহৰ 5টা দেওবাৰত 3, 10, 17, 14 আৰু 31 এপ্ৰিল বন্ধ থাকিব। অৱশ্যে বেংক বন্ধ থাকিলেও অনলাইন সেৱা সচৰাচৰ থকাৰ দৰে অব্যাহত থাকিব। এতিয়া আছে পৰৱৰ্তী। শুকুৰবাৰে হায়দৰাবাদ আদালতে ফোন টেপিং গোচৰত তেলেংগানা আৰক্ষীৰ প্ৰাক্তন উপ আৰক্ষী আয়ুক্ত ষ্টাকফৰ্ডৰ ৰাধাকিষাণ ৰাওক 14 দিন ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অৱসৰৰ পিছত ষ্টাকফৰ্ড বিশেষ কৰ্তব্যৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৰাধাকিষাণ ৰাওৱে। তেলেংগানাৰ বিৰোধী নেতা আৰু ব্যৱসায়িক ফোন টেপ কৰাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 4ৰ্থজন আৰক্ষী বিষয়া ৰাধাকিষাণ ৰাও। উল্লেখ্য যে শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত কিষাণ ৰাওক নিৰ্বাচন আয়োগৰ পদৰ পৰা অপসাৰণ কৰিছিল। ফোন টেপিঙৰ গোচৰত DSP SIDB পানী ৰাওক গ্ৰেপ্তাৰ কৰাৰ পিছত ফোন টেপিং এই বিষয়টো পোহৰলৈ আহে। প্ৰমাণ নষ্ট কৰাৰ অপৰাধত পানীত ৰাওক 23 মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল। বিধানসভা নিৰ্বাচনত BRSৰ পৰাজয়ৰ পিছত তেওঁ 50টা হাৰ্ড ড্ৰাইভ ধ্বংস কৰে। পানীত ৰাও জেৰাৰ সময়ত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে বিশেষ চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন মুৰব্বী প্ৰভাকৰ ৰাওকে ধৰি অন্যান্য বিষয়াৰ চৌহদত তালাচী চলায়। প্ৰভাকৰ ৰাও আৰু কিষাণ ৰাওক বিচাৰি নোপোৱাৰ বাবে আৰক্ষীয়ে পত্ৰ প্ৰদান কৰে। বৃহস্পতিবাৰে কিষাণ ৰাও তদন্তকাৰীৰ সন্মুখত হাজিৰ হোৱাৰ সময়তে প্ৰভাকৰ ৰাওৱে চিকিৎসাৰ বাবে আমেৰিকাত আছে বুলি জানিব পাৰে। একেটা গোচৰতে যোৱা 23 মাৰ্চত আৰক্ষী বিষয়া ভুজঙ্গা ৰাও আৰু হায়দৰাবাদ নগৰ আৰক্ষী তিৰুপত্তাৰ নগৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছদিনা আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।